নমস্কাৰ সকলোকে নলেজ আছামৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। তো পোনপ্ৰথমে আপোনালোক সকলোকে নতুন বছৰৰ শুভেচ্ছা থাকিলে। তো এতিয়া আমি আমাৰ যিসমূহ এক্সাম আছে সেই এক্সামসমূহৰ পাৰ্চপেক্টিভৰ পৰা যিখিনি আমাক পলিটিৰ পৰ্চন লাগে সেই সকলোখিনি কাভাৰ আপ হোৱাকৈ আমি 4-5টা ভিডিঅ'ত এটা পলিটিৰ চিৰিজ আৰম্ভ কৰিবলৈ ওলাইছোঁ। তো সেই চিৰিজটোৰ এইটো আমাৰ প্ৰথম ভিডিঅ' হ'ব। যিকোনো ধৰণৰ এক্সামতে য'ত পলিটি লাগে আৰু তাত যিসমূহ পলিটিৰ কুৱেশ্যন আহে তাত মিনিমাম এটা বা দুটা ফাণ্ডামেণ্টেল ৰাইটছৰ কুৱেশ্যন থাকে। তো পলিটিৰ পৰ্চনখিনিৰ ভিতৰত ফাণ্ডামেণ্টেল ৰাইটছৰ ৱেইটেজটো আটাইতকৈ বেছি হয়। তো এতিয়া তাৰ আগতে আৰু এটা কথা আপোনালোকক কৈ থৈ দিওঁ, আমি ইয়াতে যিসমূহ বস্তু পঢ়াম সেই সকলোবোৰ বস্তুৰ যিসমূহ নোটছ বা মেটেৰিয়েল সেইখিনি আমাৰ যিটো অফিচিয়েল ৱেবছাইট নলেজ আছাম ইয়াতে আমি আপলোড কৰি দিওঁ। ইয়াতে আপোনালোকে গৈ তাত চাব পাৰে। তো এতিয়া আমি আমাৰ বিষয়বস্তুলৈ উভতি আহিছোঁ। এই ভিডিঅ'টোত আমি গোটেইকেইটা ফাণ্ডামেণ্টেল ৰাইটছৰ বিষয়ে বিতংকৈ আলোচনা কৰিম। এতিয়া ফাণ্ডামেণ্টেল ৰাইটছৰ বিষয়ে জনাৰ আগতে তাৰ যিটো বেকড্ৰপ বা তাৰ যিখিনি ইতিহাস সেইখিনি আমি জনাটো বা থুলমূলভাৱে জনাটো খুবেই প্ৰয়োজন। তো এইখিনি আগবঢ়াৰ আগতে আমি কিছুমান বস্তু জানি লওঁ থুলমূলভাৱে যে যেতিয়া আমি এটা সময়ত নমাডিক্স আছিলোঁ, মানে আদিমানৱ হৈ ইঠাইৰ পৰা ইঠালৈকে ঘূৰি ফুৰিছিলোঁ, এই সময়ত মানে কি হৈছিলে, আমাৰ জীৱনটো মানে ছেকিউৰ নাছিলে। তো তেতিয়া মানে আমি কি কৰিলোঁ, সকলোৱে লগ হৈ আমি এটা সিদ্ধান্ত ল'লোঁ যে আমি এখন সমাজ গঠন কৰিম। তো তাৰ পৰিণতি স্বৰূপে কি হৈছিলে, আমি যিটো সকলোৱে জানো ছ'চিয়েল কণ্ট্ৰেক্ট থিয়ৰী বুলি, সেই থিয়ৰী এটাৰ ইভলভ হৈছিলে। সেই থিয়ৰীটো অনুসৰি কেনেকুৱা ধৰণৰ, আমি যেতিয়া ডিচাইড কৰিছিলোঁ যে আমি এখন সমাজ গঠন কৰিম, তো তাৰ কাৰণে প্ৰি ৰিকুইজাইট কণ্ডিশ্যন কি হৈছিলে যে আমি সকলোৱে আমাৰ কিছুমান স্বাধীনতা আমি বিসৰ্জন দি দিম। বিসৰ্জন মানে কেনেকুৱা ধৰণৰ, যে যেতিয়া আমি জংঘলত ঘূৰি ফুৰিছিলোঁ তেতিয়া আমি যাকে ইচ্ছা তাকে হত্যা কৰিছিলোঁ বা তেনেকুৱা ধৰণৰ। তো আমি যেতিয়া যিহেতু সমাজ পাতি গঠন কৰিম, তো আমি এই স্বাধীনতাসমূহ আমি বাদ দি দিম। বিনিময়ত এই সমাজখনৰ পৰা আমি কিছুমান অধিকাৰ বিচাৰিম। অধিকাৰ মানে কেনেকুৱা ধৰণৰ, যে আমি আমাৰ যিসমূহ চিন্তা ধাৰণা সেইসমূহ এক্সপ্ৰেছ কৰাৰ অধিকাৰ, বা আমাৰ জীৱনটো ডিগনিটিৰে জীয়াবৰ কাৰণে যিখিনি মিনিমাম কণ্ডিশ্যনৰ প্ৰয়োজন সেইসমূহ আমাক ছ'চাইটিয়ে প্ৰভাইড কৰিব। তো তেনেকুৱা ধৰণৰ। তো এই ছ'চিয়েল কণ্ট্ৰেক্ট থিয়ৰীটো বিভিন্ন ধৰণৰ ফিলচফাৰ যেনে ৰুছৰ পৰা আৰম্ভ কৰি আমাৰ যে আম্বেদকাৰ, তেওঁলোকে নিজা নিজা ধৰণে তাৰ ব্যাখ্যা আগবঢ়াইছে। বাকী যি কি নহওক আমি তাৰ ইমান ডিটেইলছলৈকে নাযাওঁ। তো ৰাইটছৰ কনচেপ্টটো তেনেকৈ ইভলভ হৈছিলে যে আমি এখন সমাজ পাতি গঠন কৰিম, তো তাৰ বিনিময়ত কি কৰিম, আমি আমাৰ কিছুমান স্বাধীনতা বিসৰ্জন দিম। আৰু এই স্বাধীনতাখিনি বিসৰ্জন দিয়াৰ পৰিৱৰ্তে বা তাৰ বিনিময়ত আমি এই সমাজখনৰ পৰা কিছুমান অধিকাৰ বিচাৰিম। তো ৰাইটছৰ ইভলভ হৈছিল তেনেকৈ। তো এতিয়া আমি এই ৰাইটছসমূহক প্ৰথম কথা ফাণ্ডামেণ্টেল ৰাইটছ বুলি কিয় কওঁ? এই ৰাইটছসমূহক আমি ফাণ্ডামেণ্টেল ৰাইটছ বুলি কোৱাৰ আঁৰত আমাৰ যিটো ধাৰণা, সেই ধাৰণাটো এনেকুৱা ধৰণৰ যে আমাৰ এজ এ হিউমেন বিং আমাৰ হলিষ্টিক ডেভেলপমেণ্ট হোৱাৰ কাৰণে, অৰ্থাৎ হলিষ্টিক ডেভেলপমেণ্ট মানে আমাৰ মানসিক হওক, শাৰীৰিক বা আধ্যাত্মিক বিকাশৰ কাৰণে আমাক মানে কিছুমান কণ্ডিশ্যনৰ প্ৰয়োজন। আৰু এই কণ্ডিশ্যনসমূহ কোনে ফুলফিল কৰে? ফাণ্ডামেণ্টেল ৰাইটছসমূহ। এই ৰাইটছ অৰ্থাৎ আমি যেতিয়া এই ৰাইটছসমূহ পাওঁ, এই ৰাইটছসমূহ পোৱাৰ পৰৱৰ্তী সময়ছোৱাত আমাৰ কি হয়, এজ এ হিউমেন বিং আমাৰ হলিষ্টিক ডেভেলপমেণ্টৰ কাৰণে আমাৰ দুৱাৰখন মুকলি হৈছে। তো সেইকাৰণে কি বুলি কোৱা হয়, ইয়াক ফাণ্ডামেণ্টেল ৰাইটছ বুলি কোৱা হয়। আমাৰ সংবিধানত কি কৰা হৈছে, যিটো আমাৰ পাৰ্ট 3, সেই পাৰ্ট 3ত এই ফাণ্ডামেণ্টেল ৰাইটছসমূহ কি কৰা আছে, সন্নিৱিষ্ট কৰা আছে। তো তাৰ আগতে আৰু এটা কথা কৈ থৈ দিওঁ যে পাৰ্টছ আৰু স্কেডিউলৰ মাজত ডিফাৰেঞ্চ কি। আমি জানো যে আমাৰ সংবিধানত টোটেল 25টা পাৰ্টছ আছে আৰু 12টা কি আছে, স্কেডিউল আছে। সাধাৰণতে কি হয়, আমাৰ যিসমূহ পাৰ্টছ আছে সেই পাৰ্টছসমূহত মানে কি হয়, কিছুমান ছাপ'জ ধৰি ল'লোঁ যে 1 নম্বৰ পাৰ্ট, এই 1 নম্বৰ পাৰ্টত 10টা বা 15টা কি থাকিব, আৰ্টিকুল থাকিব। অৰ্থাৎ আৰ্টিকুলসমূহ লগ লাগি কি হয়, একোটা পাৰ্টছ গঠন হয়। আনহাতে স্কেডিউলসমূহ সাধাৰণতে এক্সট্ৰা হয়। স্কেডিউলসমূহ সাধাৰণতে কি হয়, কিছুমান এক্সট্ৰা ইনফৰ্মেশ্যন থাকে। উদাহৰণস্বৰূপে যদি আমি এটা স্কেডিউল ধৰি লওঁ যে 7 নম্বৰ স্কেডিউল, 7 নম্বৰ স্কেডিউলত কি লিখা আছে যে কোনসমূহ ষ্টেটত মানে কি হ'ব, অট'নমাছ কাউঞ্চিল থাকিব বা তেনেকুৱা ধৰণৰ স্কেডিউল এৰিয়া থাকিব। তো স্কেডিউলসমূহত সাধাৰণতে কি কৰা হয়, এক্সট্ৰা ইনফৰ্মেশ্যন থাকে। আৰু এই আমাৰ আৰ্টিকুলসমূহ লগ লাগি সাধাৰণতে কি কৰে, একোটা পাৰ্টছ গঠন কৰে। তো আৰু এটা বস্তু ইয়াতে কৈ থৈ দিওঁ যে সাধাৰণতে কি হয়, আমাক কিছুমান এক্সামত এনেকুৱা ধৰণৰ কুৱেশ্যন আহে যে তলৰ কোনটো বডি কনষ্টিটিউচনেল বডি হয়, কোনটো ষ্টেটুটৰী হয়, তাৰ মিনিংটো কি। সাধাৰণতে যেতিয়া এটা বডিৰ বিষয়ে আমাৰ সংবিধানত মেনশ্যন কৰাই থাকে, যে উদাহৰণস্বৰূপে যদি আমি ধৰি লওঁ আমাৰ যিটো
ইলেকশ্যন কমিশ্যনৰ অফিচ তাৰ বিষয়ে আমাৰ আৰ্টিকুলত মেনশ্যন কৰা আছে 3 নম্বৰ 24 যিটো 324 যিটো আৰ্টিকুল আছে তাত আমাক ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াৰ বিষয়ে মেনশ্যন কৰা আছে তো যিহেতু সংবিধানত সেই বডিটোৰ বিষয়ে মেনশ্যন কৰা আছে গতিকে সেইকাৰণে সেই বডিটো কি বুলি কোৱা হয় এটা কনষ্টিটিউচনেল বডি বুলি কোৱা হয় আনহাতে যিসমূহ বডিৰ বিষয়ে কনষ্টিটিউচনত কোনো ধৰণৰ মেনশ্যন কৰা নাথাকে সেইসমূহ কি বুলি কোৱা হয় নন কনষ্টিটিউচনেল বা অসাংবিধানিক উদাহৰণস্বৰূপে আমাৰ নীতি আয়োগৰ বিষয়ে কোনো ধৰণৰ মেনশ্যন নাই আমাৰ সংবিধানত আনহাতে আন এটা কনচেপ্ট হৈছে ষ্টেটুটৰী বডি ষ্টেটুটৰী বডি মানে কি হয় যেতিয়া এটা বডি পাৰ্লিয়ামেণ্টে এখন ল বা এক্ট পাছ কৰি এটা বডি এটা গঠন কৰে তেতিয়া তাক কি বুলি কয় ষ্টেটুটৰী বডি উদাহৰণস্বৰূপে যদিহে আমি আমাৰ যিটো নেশ্যনেল হিউমেন ৰাইটছ কমিশ্যনটো চাই লওঁ তো সেই বডিটোৰ বিষয়ে আমাৰ সংবিধানত মেনশ্যন কৰা নাই কিন্তু এখন 1992 চনত এক্ট এখন পাছ কৰা হৈছিলে নেশ্যনেল হিউমেন ৰাইটছ কমিশ্যন এক্ট বুলি তো সেই এক্টখনৰ ভিত্তিত আমাৰ এই নেশ্যনেল হিউমেন ৰাইটছ কমিশ্যনৰ বডিটো গঠন কৰা হৈছে তো সেইকাৰণে তাক কি বুলি কোৱা হয় ষ্টেটুটৰী বডি বুলি কোৱা হয় তো ইয়াৰ কনচেপ্টটো এনেকুৱা ধৰণৰ তো এতিয়া আমি ইয়ালৈকে ঘূৰি আহিছোঁ যে ফাণ্ডামেণ্টেল ৰাইটছ আমাৰ ক'ত সন্নিৱিষ্ট কৰা হৈছে পাৰ্ট 3ত আমাৰ এই সংবিধানৰ পাৰ্ট 3টো কি বুলি কোৱা হয় মেগনা কাৰ্টা বুলি কোৱা হয় এইটো কুৱেশ্যনত আহি থাকে যে আমাৰ সংবিধানৰ কোনটো পাৰ্টক মেগনা কাৰ্টা বুলি কোৱা হয় সাধাৰণতে ইয়াৰ কনচেপ্টটো কেনেকুৱা ধৰণৰ যে প্ৰায় 13শ শতিকাত ইংলেণ্ডত মানে কি হৈছিলে তাৰ সেই সময়ৰ যিজন ৰজা আছিলে তেওঁ মানে অথৰিটেৰিয়ান টাইপৰ আছিলে অৰ্থাৎ নিজৰ যি ইচ্ছা সেই অনুযায়ী তেওঁ শাসন কাৰ্য চলায় জনসাধাৰণৰ হিতাৰ্থে কোনো ধৰণৰ মানে পলিচি ইমপ্লিমেণ্ট নকৰে তেনেকুৱা ধৰণৰ তো সেই ৰজাজনৰ বিপক্ষে মানে কি কৰিছিলে তাৰ জনসাধাৰণে এটা বিদ্ৰোহৰ মানে আৰম্ভণি কৰিছিলে আৰু সেই বিদ্ৰোহৰ পৰিণতি স্বৰূপে সেই ইংলেণ্ডৰ সেই সময়ৰ ৰজাজন চনটো প্ৰায় 1215 আছিলে চাগে যিমান দূৰ মোৰ মনত আছে তো সেই 1215 খ্ৰীষ্টাব্দত সেই ইংলেণ্ডৰ ৰজাজন আৰু তাৰ জনসাধাৰণৰ মাজত কি হৈছিলে এখন চুক্তি এখন সম্পাদিত হৈছিলে সেই চুক্তিখনক কি নামেৰে জনা গৈছিলে মেগনা কাৰ্টা আৰু সেই চুক্তিখনত কি আছিলে যে ৰজাই কি কৰিছিলে জনসাধাৰণে তেওঁৰ আগত দাঙি ধৰা কিছুমান লিবাৰ্টি বা ৰাইটছ ৰজাই মানি লৈছিলে তো যিহেতু এই মেগনা কাৰ্টা চুক্তিখনৰ ফলস্বৰূপে কি হৈছিলে আমাৰ জনসাধাৰণৰ যি লিবাৰ্টি বা ৰাইটছ সেয়া অথৰিটিয়ে মানি লৈছিলে তাৰ ফলস্বৰূপে সেইটোক আমি কি বুলি ক'ব পাৰোঁ আমাৰ ফাণ্ডামেণ্টেল ৰাইটছৰ ষ্টেটে ৰিকগনাইজ কৰাৰ প্ৰথমটো পদক্ষেপ বুলি আমি ধৰি ল'ব পাৰোঁ তো সেইকাৰণে কি বুলি কোৱা হয় ইয়াক মেগনা কাৰ্টা বুলি কয় তো আমি সকলোৱে জানো যে আমাৰ ভাৰতবৰ্ষ কি হয় এখন ডেমক্ৰেচি হয় ডেমক্ৰেচিৰ ভালেকেইটামান এছপেক্ট আছে যেনে পলিটিকেল ডেমক্ৰেচি তাৰপিছত ছ'চিয়েল ডেমক্ৰেচি ইকনমিক ডেমক্ৰেচি যিসমূহ ফাণ্ডামেণ্টেল ৰাইটছ আছে সেই ফাণ্ডামেণ্টেল ৰাইটছসমূহে আমাৰ জনসাধাৰণৰ যি পলিটিকেল ডেমক্ৰেচি সেই পলিটিকেল ডেমক্ৰেচিক এনচিয়'ৰ কৰে আনহাতে তাৰ পৰিৱৰ্তে আমাৰ যিসমূহ DPSP আছে অৰ্থাৎ ডাইৰেক্টিভ প্ৰিন্সিপল অফ ষ্টেট পলিচি সেই DPSPয়ে কি কৰে আমাৰ ডেমক্ৰেচিৰ যিটো ছ'চিয়েল আৰু ইকনমিক এছপেক্ট সেইটো এনচিয়'ৰ কৰে তো এতিয়া আমি আহিছোঁ যে আমাৰ সংবিধানত বৰ্তমান সময়ত টোটেল 6টা ফাণ্ডামেণ্টেল ৰাইটছ আছে আৰু এই 6টা ফাণ্ডামেণ্টেল ৰাইটছ 12 নম্বৰৰ পৰা 35 নম্বৰ আৰ্টিকললৈকে কি হৈ আছে বিভাজিত হৈ আছে প্ৰথমতে 7টা আছিলে ফাণ্ডামেণ্টেল ৰাইটছ কিন্তু পৰৱৰ্তী সময়ছোৱাত এটা তাৰ পৰা ডিলিট কৰা হৈছিলে আপোনালোকে যদিহে জানে তেতিয়াহ'লে আমাক কমেণ্টত জনাব পাৰে যে কোনটো ফাণ্ডামেণ্টেল ৰাইটছক কি কৰা হৈছে এবলিছ কৰা হৈছে আৰু কোন নম্বৰ সংশোধনৰ দ্বাৰা তাক এবলিছ কৰা হৈছিলে এতিয়া আমি আহিছোঁ যে ফাণ্ডামেণ্টেল ৰাইটছৰ কিছুমান প্ৰপাৰ্টি আছে এই প্ৰপাৰ্টিসমূহ কেনেকুৱা ধৰণৰ তো প্ৰথম প্ৰপাৰ্টিটো হৈছে যে ই ফাণ্ডামেণ্টেল ৰাইটছসমূহ আমাৰ ছেল্ফ এক্সিকিউটৰী অৰ্থাৎ ই কি হয় নিজে নিজে লাগু হয় এই ফাণ্ডামেণ্টেল ৰাইটছসমূহ এনচিয়'ৰ কৰাৰ কাৰণে গভৰ্ণমেণ্টে কোনো ধৰণৰ ল পাছ কৰিবলগীয়া নহয় বা কোনো ধৰণৰ প্ৰভিজন বনাবলগীয়া নহয় ই মানে নিজে নিজে মানে কি হয় ইমপ্লিমেণ্ট হৈ যায় তাৰ পিছতটো হৈছে যে ফাণ্ডামেণ্টেল ৰাইটছৰ আমাৰ মেক্সিমামসমূহ কি হয় নিগেটিভ হয় তো এইটো আপোনালোকক বুজাই দিওঁ যে নিগেটিভ ৰাইটছ আৰু পজিটিভ ৰাইটছ কি হয় যে নিগেটিভ ৰাইটছ সেইটো ৰাইটছ হয় যিটো দিয়াৰ ফলস্বৰূপে আমাৰ অথৰিটি বা গভৰ্ণমেণ্টৰ ওপৰত কিছুমান ৰেষ্ট্ৰিকশ্যনছ আহি যায় উদাহৰণস্বৰূপে যদিহে আমি আমাৰ যিটো 17 নম্বৰ আৰ্টিকল এই 17 নম্বৰ আৰ্টিকলটোত কি লিখা আছে যে আমাৰ যি অস্পৃশ্যতা বা আনটাচেবিলিটি সেয়া নাইকিয়া কৰা হ'ব তো সেইটো মানে কি হয় গভৰ্ণমেণ্টৰ ওপৰত এটা অব্লিগেশ্যন যে গভৰ্ণমেণ্টে এই আনটাচেবিলিটিটো নাইকিয়া কৰিব লাগিব বা আনটাচেবিলিটি কি হয় গভৰ্ণমেণ্টে প্ৰমোট কৰিব নোৱাৰে তো যিহেতু এইটো গভৰ্ণমেণ্টৰ ওপৰত এটা ৰেষ্ট্ৰিকশ্যন বা অব্লিগেশ্যন আহি পৰিলে যে এইটো এনচিয়'ৰ কৰিব লাগিব আমি তো সেইকাৰণে এইটো কি বুলি কোৱা হয় নিগেটিভ ৰাইটছ বুলি কোৱা হয় আনহাতে আমাৰ যিসমূহ DPSP আছে DPSPসমূহ সাধাৰণতে আমাৰ ৰাইটছে হয় কিন্তু সেইসমূহ কি বুলি কোৱা হয় পজিটিভ ৰাইটছ তো পজিটিভ ৰাইটছত মানে কেনেকুৱা ধৰণৰ যে আমাৰ গভৰ্ণমেণ্ট বা অথৰিটি কি কৰিব লাগিব আমাৰ জনসাধাৰণৰ
অল ৰাউণ্ড ডেভেলপমেণ্টৰ কাৰণে কিছুমান নতুন নতুন প্ৰভিজন ক্ৰিয়েট কৰিব লাগিব অৰ্থাৎ সেইখিনি কৰিবও পাৰে নকৰিবও পাৰে তাৰ কাৰণে গভৰ্ণমেণ্টৰ ওপৰত কোনো ধৰণৰ অব্লিগেশ্যন নাই তো সেইটো হৈছে কি আমাৰ পজিটিভ ৰাইটছ অৰ্থাৎ চিম্পলি এনেকৈ মনত ৰাখি থৈ দিব যে নিগেটিভ ৰাইটছ মানে কি যে গভৰ্ণমেণ্টৰ ওপৰত এটা অব্লিগেশ্যন থাকে বা গভৰ্ণমেণ্টৰ পাৱাৰ ই কিছু পৰিমাণে কি কৰে কাৰ্টেল বা ৰিষ্ট্ৰেইন কৰে তো সেইটো হৈছে নিগেটিভ ৰাইটছ তাৰ পিছৰটো হৈছে নন এবছলিউট অৰ্থাৎ আমাৰ যিসমূহ ফাণ্ডামেণ্টেল ৰাইটছ আছে সেই ফাণ্ডামেণ্টেল ৰাইটছসমূহ আমাৰ সাৰ্বভৌম নহয় মানে কি যে যেতিয়া আমাৰ ইমাৰ্জেঞ্চি লাগু হ'ব তেতিয়া দুটা আৰ্টিকলক বাদ দি দুটা ফাণ্ডামেণ্টেল ৰাইটছক বাদ দি বাকী গোটেইকেইটা কাৰ্টেল হৈ যায় বা গভৰ্ণমেণ্টে কাটি দিব পাৰে তো অৰ্থাৎ তাৰ মিনিংটো কি যে আমাৰ ফাণ্ডামেণ্টেল ৰাইটছসমূহ সাৰ্বভৌম নহয় অৰ্থাৎ গভৰ্ণমেণ্টে যেতিয়াই ইচ্ছা তেতিয়াই এইসমূহ কি কৰিব পাৰে আমাৰ পৰা লৈ যাব পাৰে আৰু ইয়াতো সেইটোৱে কৈছে যে ই নন পাৰ্মানেণ্ট নহয় অৰ্থাৎ কোনো ধৰণৰ সংবিধান সংশোধনী বিলৰ দ্বাৰা কি কৰিব পাৰে গভৰ্ণমেণ্টে আমাৰ ফাণ্ডামেণ্টেল ৰাইটছসমূহ লৈ ল'ব পাৰে এইখিনিতে আৰু এটা কনচেপ্ট আপোনালোকক কৈ দিওঁ যে আমাৰ সংবিধানৰ প্ৰত্যেকটো পৰ্চনে মানে কি কৰিব পাৰে গভৰ্ণমেণ্টে এমেণ্ডমেণ্টৰ দ্বাৰা বা সংশোধনীৰ দ্বাৰা চেঞ্জ কৰিব পাৰে আৰু কেতিয়ালৈকে চেঞ্জ কৰিব পাৰে যেতিয়ালৈকে মানে কি হয় সেই সংশোধনীটোৱে আমাৰ সংবিধানৰ যিটো বেচিক ষ্ট্ৰাকচাৰ সেই বেচিক ষ্ট্ৰাকচাৰটোক মানে হেম্পাৰ নকৰে আৰু এই যিটো বেচিক ষ্ট্ৰাকচাৰৰ কনচেপ্ট সেই কনচেপ্টটো কি কৰিছে আমাৰ সুপ্ৰিম কোৰ্টে প্ৰায় 1972 নে 73 চনত এটা ফেমাছ কেছ আছিলে কেশৱানন্দ ভাৰতী কেছ বুলি কয় এইটো তো সেই কেছটোত সুপ্ৰিম কোৰ্টে কি কৰিছিলে যে আমাৰ গভৰ্ণমেণ্টে সংবিধানৰ প্ৰত্যেকটো অংশই আনকি প্ৰিএম্বুলো চেঞ্জ কৰিব পাৰে কিন্তু সেই চেঞ্জৰ দ্বাৰা আমাৰ সংবিধানখনৰ যিটো বেচিক ষ্ট্ৰাকচাৰ সেই বেচিক ষ্ট্ৰাকচাৰটো যাতে হেম্পাৰ নহয় অৰ্থাৎ যদিহে কোনো এটা সংশোধনীয়ে আমাৰ বেচিক ষ্ট্ৰাকচাৰটোক ভায়োলেট কৰে তেতিয়াহ'লে কি হ'ব সেইটো মানে সুপ্ৰিম কোৰ্টে সেইটো নাল এণ্ড ভইড কৰি দিব অৰ্থাৎ এইটো নাইকিয়া কৰি দিব উদাহৰণস্বৰূপে 2014 চনত কি কৰিছিলে গভৰ্ণমেণ্টে এখন বিল এখন পাছ কৰিছিলে এই বিলখন অনুসৰি গভৰ্ণমেণ্টে কি কৰিব সুপ্ৰিম কোৰ্টৰ যিসমূহ চিফ জাষ্টিচ বা জাজ হয় সেই জাজসমূহ এপইণ্ট কৰিব তেতিয়া সুপ্ৰিম কোৰ্টে কৈছিলে যে যিহেতু আমাৰ ইণ্ডিপেণ্ডেণ্ট জুডিচিয়াৰী অৰ্থাৎ আমি এটা বস্তু জানো যে এক্সিকিউটিভ লেজিছলেটিভ আৰু জুডিচিয়াৰী এই তিনিওটা মানে ইণ্ডিপেণ্ডেণ্ট বডি হয় তো যিহেতু জুডিচিয়াৰী এটা ইণ্ডিপেণ্ডেণ্ট বডি গতিকে আমাৰ এক্সিকিউটিভে তাত বা লেজিছলেটিভে এই জুডিচিয়াৰীৰ কাম কাজত ইণ্টাৰফেয়াৰ কৰিব নোৱাৰে আৰু যিহেতু সেই এখনে কি কৰিছিলে জুডিচিয়াৰীক এপইণ্টমেণ্ট কৰি জুডিচিয়াৰীৰ কাম কাজত মানে ইণ্টাৰফেয়াৰ কৰিছিলে গতিকে সেইকাৰণে কি কৰা হ'ব এই এখন আমাৰ যি সংবিধানৰ বেচিক ষ্ট্ৰাকচাৰ সেই বেচিক ষ্ট্ৰাকচাৰক ভায়োলেট কৰিব আৰু তাৰ ফলস্বৰূপে সেই বিলখন মানে কি কৰা হৈছিলে সুপ্ৰিম কোৰ্টে নাল এণ্ড ভইড কৰি দিছিলে তো আমি এতিয়া আমাৰ মূল আৰ্টিকলসমূহলৈকে আহিছোঁ আমাৰ যিটো 12 নম্বৰ আৰ্টিকল সেই 12 নম্বৰ আৰ্টিকলটোত মানে কি কৰা হৈছে আমাৰ ষ্টেটৰ ডেফিনেশ্যন দিছে এইখিনিতে আৰু এটা কথা কৈ থৈ দিওঁ যে সংবিধানখনৰ প্ৰত্যেকটো পাৰ্টতে মানে কি হয় ষ্টেটৰ মিনিংটো চেঞ্জ হৈ থাকে উদাহৰণস্বৰূপে যদিহে আমি আমাৰ 1 নম্বৰ আৰ্টিকলটো চাওঁ তাতে আমাৰ এনেকৈ লিখা আছে যে ইণ্ডিয়ান ষ্টেট মানে কি আমাৰ যিসমূহ টেৰিটৰিজ আছে বা ইণ্ডিয়াই ইন ফিউচাৰ যিসমূহ টেৰিটৰিজ একুৱায়াৰ কৰিব এই টেৰিটৰিজসমূহে লগ লাগি মানে কি কৰিব ইণ্ডিয়ান ষ্টেট গঠন কৰিব কিন্তু আমাৰ যিটো পাৰ্ট 3 য'ত আমাৰ ফাণ্ডামেণ্টেল ৰাইটছৰ বিষয়ে মেনশ্যন কৰা আছে তাত ষ্টেটৰ ডেফিনেশ্যনটো এনেকুৱা ধৰণৰ ইয়াত ষ্টেট মানে আমাৰ যিসমূহ এক্সিকিউটিভ বা লেজিছলেটিভ বডি তাৰ উপৰি আমাৰ ষ্টেট লেজিছলেটিভ বডি ষ্টেট এক্সিকিউটিভ বডি তদুপৰি গভৰ্ণমেণ্টৰ যিসমূহ অৰ্গেনাইজেশ্যন বা এনেকুৱা অৰ্গেনাইজেশ্যন য'ত গভৰ্ণমেণ্টৰ শ্বেয়াৰ আছে সেই সকলোবিলাকক কিহত ধৰিব ষ্টেটৰ ভিতৰত ধৰিব তো ইয়াতে মানে ষ্টেটৰ মিনিংটো এনেকুৱা ধৰণৰ তো এতিয়া আমি আহিছোঁ 13 নম্বৰ আৰ্টিকললৈকে 13 নম্বৰ আৰ্টিকলটোত কি কৈছে যে গভৰ্ণমেণ্টে যেতিয়া গভৰ্ণমেণ্ট বা লেজিছলেটিভ বডিয়ে যেতিয়া কোনো এখন বিল পাছ কৰিব যদিহে সেই বিলখনে আমাৰ কি কৰে কোনো ধৰণৰ ফাণ্ডামেণ্টেল ৰাইটছক ভায়োলেট কৰে তেতিয়াহ'লে সেই বিলখনক কি কৰা হ'ব নাল এণ্ড ভইড বুলি ঘোষণা কৰা হ'ব বা সেইখন গভৰ্ণমেণ্টে কি কৰিব নোৱাৰিব ইমপ্লিমেণ্ট কৰিব নোৱাৰিব আৰু এই কনচেপ্টটোৰ পৰাই 13 নম্বৰ আৰ্টিকলটোৰ পৰাই আমাৰ এটা কনচেপ্টৰ ইভলভ হৈছে সেই কনচেপ্টটোৰ নাম হৈছে কি জুডিচিয়েল ৰিভিউ অৰ্থাৎ জুডিচিয়েল ৰিভিউ মানে কি যে আমাৰ লোকসভা বা ৰাজ্যসভাই কিবা বিল এখন পাছ কৰালে তো তেতিয়া জুডিচিয়েল ৰিভিউত সুপ্ৰিম কোৰ্টে কি কৰিব বা হাইকোৰ্টে কি কৰিব যে সেই বিলখনে কোনোবা আমাৰ ফাণ্ডামেণ্টেল ৰাইটছক ভায়োলেট কৰিছে বা উলংঘা কৰিছে নেকি আৰু যদিহে কৰিছে সেইখন তেতিয়াহ'লে ইমপ্লিমেণ্ট কৰিব নোৱাৰিব সেইখনক ষ্ট্ৰাক ডাউন কৰি দিব আৰু যদিহে কৰা নাই তেতিয়াহ'লে এইখন ইমপ্লিমেণ্ট কৰিব পাৰিব আৰু এই কনচেপ্টটো কি বুলি কোৱা হয় জুডিচিয়েল ৰিভিউ আৰু এই জুডিচিয়েল ৰিভিউ কনচেপ্টটো ক'ৰ পৰা অৰিজিনেট হৈছে এই আৰ্টিকল নম্বৰ 13ৰ পৰা আৰু এই
আৰ্টিকুল নম্বৰ 13টোৰ দ্বাৰা জুডিচিয়েল ৰিভিউৰ কাৰণে আমাৰ সুপ্ৰিম কোৰ্ট আৰু হাইকোৰ্টে যি পাৱাৰ পায় সেই পাৱাৰ ক'ত পায় আমাৰ আৰ্টিকুল নম্বৰ 32 আৰু আৰ্টিকুল নম্বৰ 226 অৰ্থাৎ কোনো এখন জুডিচিয়েল ৰিভিউৰ আণ্ডাৰত কোনো এখন বিলে আমাৰ কিবা ধৰণৰ ফাণ্ডামেণ্টেল ৰাইটছ ভাইলেট কৰিছে নেকি সেয়া সুপ্ৰিম কোৰ্টে চেক কৰিব আমাৰ আৰ্টিকুল 32ত সুপ্ৰিম কোৰ্টক যি পাৱাৰ দিছে সেই পাৱাৰ ইউজ কৰি আৰু হাইকোৰ্টে চেক কৰিব 226 আৰ্টিকুলত হাইকোৰ্টক আমাৰ সংবিধানে যি পাৱাৰ দিছে সেই পাৱাৰ ইউটিলাইজ কৰি হাইকোৰ্টে কি কৰিব এই বিলখন চেক কৰিব তো আমি এতিয়া আহিছোঁ আমাৰ প্ৰথমটো ফাণ্ডামেণ্টেল ৰাইটছ টু ইকুৱেলিটি আৰু এই ফাণ্ডামেণ্টেল ৰাইটছটো 14 নম্বৰ আৰ্টিকুলৰ পৰা 18 নম্বৰ আৰ্টিকুললৈকে আছে আমাৰ 14 নম্বৰ আৰ্টিকুলটো হৈছে যে ই কি কৰে আমাৰ ইকুৱেলিটি বিফৰ ল আৰু ইকুৱেল প্ৰটেকশ্যন অফ লক এনচিয়ৰ কৰে তো এতিয়া ইয়াৰ কনচেপ্টটো কেনেকুৱা ধৰণৰ এটা এটাকে বুজাই দিছোঁ যে ইকুৱেলিটি বিফৰ ল এইটো সাধাৰণতে কি হয় এটা ব্ৰিটিছ কনচেপ্ট হয় অৰ্থাৎ এই কনচেপ্টটো সাধাৰণতে কি কৰা হৈছিলে ব্ৰিটিছৰ পৰা লোৱা হৈছিলে এই প্ৰভিজনটোৰ আণ্ডাৰত কি কৰা হয় যে ছাপ'জ এগৰাকী মহিলাই কিবা এটা ক্ৰাইম কৰিছে ছাপ'জ কাৰোবাক মাৰ্ডাৰ কৰিলে তো সুপ্ৰিম কোৰ্টে বা হাইকোৰ্টে যেতিয়া বিচাৰ কৰোঁতে সুপ্ৰিম কোৰ্ট বা হাইকোৰ্টে এইটো নাচায় যে এইগৰাকী মহিলা হয় বা এইগৰাকী ট্ৰেন্সজেণ্ডাৰ হয় তো এনেকুৱা কোনো ধৰণৰ ছেপাৰেট প্ৰভিজন নাই যিহেতু মাৰ্ডাৰ কৰিছে তো মাৰ্ডাৰ কৰাৰ কাৰণে মাৰ্ডাৰৰ কাৰণে যিসমূহ পানিছমেণ্ট এই পানিছমেণ্টসমূহ তেওঁ পাবই তেওঁ আইদাৰ কোনো ধনী মানুহে হওক দুখীয়া মানুহে হওক মতা মানুহে হওক মাইকী মানুহে হওক বা ট্ৰেন্সজেণ্ডাৰে হওক সেইটো মেটাৰ নকৰে অৰ্থাৎ আইনৰ চকুত সকলো সমান তো ইয়াৰ কনচেপ্টটো এনেকুৱা ধৰণৰ আনহাতে ইকুৱেল প্ৰটেকশ্যন অফ ল এইটো সাধাৰণতে কি হয় এটা আমেৰিকান কনচেপ্ট হয় অৰ্থাৎ আমেৰিকাৰ সংবিধানৰ পৰা লোৱা হৈছে এইটো কেনেকুৱা ধৰণৰ ছাপ'জ আমাৰ দেশত মহিলাসকলৰ কাৰণে কি আছে মেটাৰনিটি লিভ আছে তো মেটাৰনিটি লিভ কিহৰ কাৰণে আছে যে যিহেতু মহিলাসকলৰ যি বায়'লজিকেল ষ্ট্ৰাকচাৰ সেয়া মতা মানুহৰ তুলনাত বেলেগ হয় যিহেতু তেওঁলোকে চাইল্ড বিয়াৰ কৰিব লাগে তো এই ৰিজনটো যাতে তেওঁলোকৰ হোলিষ্টিক ডেভেলপমেণ্টৰ ক্ষেত্ৰত কোনো ধৰণৰ বাধাৰ সৃষ্টি নকৰে তাৰ কাৰণে কি কৰা হৈছে তেওঁলোকক কিছুমান স্পেচিয়েল প্ৰভিজন দিয়া হৈছে এই যিটো ক'লোঁ আপোনালোকক মেটাৰনিটি লিভ বা কিছুমান আজিকালি কোম্পানীয়ে কি কৰিব ধৰিছে পিৰিয়ড লিভছো দিব ধৰিছে তো এনেকুৱা যিসমূহ প্ৰভিজন সেই প্ৰভিজনসমূহ কি বুলি কোৱা হয় ইকুৱেল প্ৰটেকশ্যন অফ ল তো আন এটা এক্সাম্পল দিওঁ যে আমাৰ দেশত কি আছে ট্ৰেন্সজেণ্ডাৰসমূহৰ কাৰণে ট্ৰেন্সজেণ্ডাৰ প্ৰটেকশ্যন এক্ট এখন আছে তো এই এক্টখন কিহৰ কাৰণে আমাৰ ষ্টেটে ৰিকগনাইজ কৰিছে যে ট্ৰেন্সজেণ্ডাৰসমূহে এনেকুৱা ধৰণৰ স্পেচিফিক কিছুমান প্ৰব্লেম ফেচ কৰিবলগীয়া হয় যিসমূহ কেৱল অকল তেওঁলোকৰহে প্ৰব্লেম আৰু সেই প্ৰব্লেমসমূহ আমি অৰ্থাৎ মতা মানুহ হওক মাইকী মানুহে ফেচ কৰিব নালাগে বা কৰিবলগীয়া নহয় যিহেতু তেওঁলোকৰ প্ৰব্লেমসমূহ স্পেচিফিক গতিকে সেই প্ৰব্লেমসমূহ অভাৰকাম কৰি তেওঁলোকে যাতে আমাৰ যিটো মূল সুঁতি সেই মূল সুঁতিৰ লগত সমানে খোজ কাঢ়িব পাৰে তাৰ কাৰণে কি কৰা হৈছে তেওঁলোকক কিছুমান স্পেচিয়েল প্ৰটেকশ্যন দিছে সেই এক্টখনৰ আণ্ডাৰত তো এই কনচেপ্টটোকে কি বুলি কোৱা হয় ইকুৱেল প্ৰটেকশ্যন অফ ল তো আমি এতিয়া আহিছোঁ আৰ্টিকুল 15লৈকে আৰ্টিকুল 15 আমাক কি কৈছে যে ইট প্ৰহিবিটছ ডিছক্ৰিমিনেশ্যন অন গ্ৰাউণ্ড অফ ৰিলিজিয়ন ৰেচ কাষ্ট ছেক্স এণ্ড প্লেচ অফ বাৰ্থ বা ইয়াক আপোনালোকে শ্বৰ্ট টাৰ্মত এনেকৈ মনত ৰাখিব পাৰে R2CSP বুলি অৰ্থাৎ এই আৰ্টিকুলটোৱে আমাক কি কৰিছে যে এই যিকেইটা পেৰামিটাৰ আমাক দি দিছে যে ধৰ্ম তাৰপিছত ৰেচ কাষ্ট ছেক্স আৰু প্লেচ অফ বাৰ্থ এইকেইটা ফেক্টৰৰ ওপৰত ভিত্তি কৰি ষ্টেটে আমাক কোনো ধৰণে ডিছক্ৰিমিনেট কৰিব নোৱাৰে বা শোষণ কৰিব নোৱাৰে তো ইয়াৰ মিনিং সেইটোৱে তাৰপিছত আমি আহিছোঁ আৰ্টিকুল 16 আৰ্টিকুল 16টো কি যে ই কি কৰে আমাক এনচিঅ'ৰ ইকুৱেলিটি অফ অপৰচুনিটি ইন পাব্লিক এমপ্লয়মেণ্ট অৰ্থাৎ ইয়াত কি কৰা হয় যিসমূহ আমাৰ গভৰ্ণমেণ্টে এমপ্লয়মেণ্ট দিয়ে বা এমপ্লয়মেণ্ট জেনেৰেট কৰে গভৰ্ণমেণ্টে সেইসমূহৰ চিলেকশ্যনৰ ক্ষেত্ৰত গভৰ্ণমেণ্টে এইকেইটা ফেক্টৰ কনচিডাৰ কৰিব নোৱাৰিব যে ইয়াতে আমি যিকেইটা ফেক্টৰ পালোঁ যে ৰিলিজিয়ন ৰেচ কাষ্ট ছেক্স প্লেচ অফ বাৰ্থ এইকেইটা ফেক্টৰ কনচিডাৰ কৰি গভৰ্ণমেণ্টে কি কৰিব নোৱাৰিব এমপ্লয়মেণ্ট যিসমূহ আমাৰ পাব্লিক এমপ্লয়মেণ্ট আছে তাৰ ৰিক্ৰুটমেণ্ট প্ৰচেছটোত এইবিলাকক পেৰামিটাৰ হিচাপত বিবেচনা কৰিব নোৱাৰিব অৰ্থাৎ ইয়াৰ চিম্পল মিনিং এইটোৱে যে সকলো জনসাধাৰণে কি হ'ল পাব্লিক এমপ্লয়মেণ্টৰ ক্ষেত্ৰত সমান অপৰচুনিটি পাব এই ক্ষেত্ৰত এক্সেপশ্যন আছে যে আমি দেখিবলৈ পাওঁ যে SCৰ কাৰণে ইমান ৰিজাৰ্ভেশ্যন আছে OBCৰ কাৰণে 27% আছে সাধাৰণতে ৰিজাৰ্ভেশ্যনটো কি বুলি কোৱা হয় এটা প্ৰটেক্টিভ ডিছক্ৰিমিনেশ্যন বুলি কোৱা হয় প্ৰটেক্টিভ ডিছক্ৰিমিনেশ্যন মানে কি যে যিহেতু ছাপ'জ ধৰি ল'লোঁ ST কাষ্ট তো আমি জানো যে ST কাষ্ট পূৰ্বৰ পৰা বিভিন্ন ধৰণৰ শোষণৰ সন্মুখীন হৈ আহিছে তদুপৰি বিভিন্ন ধৰণৰ তাৰ ফলস্বৰূপে বিভিন্ন ধৰণৰ ইকনমিক হাৰ্ডল তেওঁলোকে ফেচ কৰিবলগীয়া হয়
তো গভৰ্ণমেণ্টে কি কৰে সাধাৰণতে এখন যাতে লেভেল প্লেয়িং গ্ৰাউণ্ড এখন এষ্টাব্লিছ কৰিব পাৰে, তো তাৰ কাৰণে মানে কি কৰা হয়, এই কোটা ছিষ্টেমটোৰ যিটো আমি ৰিজাৰ্ভেশ্যন বুলি কওঁ সেইটো গভৰ্ণমেণ্টে কি কৰে ইমপ্লিমেণ্ট কৰে। তো এই ক্ষেত্ৰত এটা কথা আছে যে সাধাৰণতে সুপ্ৰিম কোৰ্টে কি কৰিছিলে, 1992 চন আছিলে চাগে, মই চনটো পাহৰিছোঁ, এটা কেছ আছিলে ইন্দিৰা সোৱানী কেছ বুলি, ইন্দিৰা সোৱানী ভাৰ্চেছ ইউনিয়ন অফ ইণ্ডিয়া। তাত সুপ্ৰিম কোৰ্টে কি কৰিছিলে যে ৰিজাৰ্ভেশ্যনৰ যিটো আপাৰ লিমিট সেয়া 50% অধিক হ'ব নোৱাৰে। অৰ্থাৎ ছাপ'জ ধৰি ল'লোঁ আমি OBCৰ আছে 27%, তো ঠিক একেদৰে STৰ আছে 7% 8%। ঠিক তাৰ উপৰি কি কৰা হৈছিলে, EWSৰ কাৰণে এক্সট্ৰাকৈ এটা 10% কি কৰা হৈছিলে, ৰিজাৰ্ভেশ্যন দিয়া হৈছিলে। তো সুপ্ৰিম কোৰ্টে কি কৈছিলে যে গভৰ্ণমেণ্টক এনেকুৱা ধৰণে কৈছিলে যে তোমালোকে যিমানে ৰিজাৰ্ভেশ্যন দিয়া আমাৰ কেছ নাই, কিন্তু সেই ৰিজাৰ্ভেশ্যনৰ লিমিটটো 50%ৰ অধিক হ'ব নোৱাৰে। তো এইটো আপোনালোকে মনত ৰাখি থৈ দিব, কেছটোৰ নাম কি আছিলে, ইন্দিৰা সোৱানী ভাৰ্চেছ ইউনিয়ন অফ ইণ্ডিয়া। তাৰ পিছৰ আৰ্টিকলটো হৈছে অৰ্থাৎ আৰ্টিকল নম্বৰ 17, এবলিশ্যন অফ আনটাচেবিলিটি। অৰ্থাৎ আমাৰ সমাজত যিসমূহ অস্পৃশ্যতা আছিলে সেই অস্পৃশ্যতাসমূহ নাইকিয়া কৰিবৰ কাৰণে কি কৰা হৈছিলে, এই যিটো আৰ্টিকল সেয়া ইনকুলকেট কৰা হৈছিলে আমাৰ সংবিধানত। তাৰপিছত 18 নম্বৰ আৰ্টিকল হৈছে এবলিশ্যন অফ টাইটেল। উদাহৰণস্বৰূপে ব্ৰিটিছৰ দিনত কোনোবা জমিদাৰ আছিলে, এতিয়া তেওঁলোকৰ যিসমূহ উত্তৰসূৰী আছে, তো তেওঁলোকে কি কৰিব নোৱাৰিব, এই জমিদাৰ টাইটেলটো ইউজ কৰিব নোৱাৰিব। তো তেনেকুৱা ধৰণৰ আৰু ইয়াতো এক্সেপশ্যনেল কেছেছ আছে যে যিসমূহ আমাৰ মিলিটাৰী টাইটেল হওক, যেনে কৰ্ণেল, লেফটেনেণ্ট, তেনেকুৱা ধৰণৰ, বা যিসমূহ আমি আমাৰ হাৰ্ডৱৰ্কৰ দ্বাৰা এচিভ কৰিছোঁ, উদাহৰণস্বৰূপে ডক্তৰ হওক বা তেনেকুৱা ধৰণৰ ডিগ্ৰীসমূহ আমাৰ জনসাধাৰণে কি কৰিব পাৰিব, ইউজ কৰিব পাৰিব নামৰ আগত। এইটো এটা এক্সেপশ্যনেল কেছ হয়। তো তাৰপিছত আমি আহিছোঁ আৰ্টিকল নম্বৰ 19 পৰা 22, যি কাভাৰ কৰা হৈছে ৰাইট টু ফ্ৰীডমত। আমাৰ আৰ্টিকল নম্বৰ 19ত কি কৰা হৈছে, সাধাৰণতে 6টা ফ্ৰীডম আমাক দিয়া হৈছে, আৰু সেইকেইটা হৈছে ফ্ৰীডম অফ স্পীচ এণ্ড এক্সপ্ৰেছন, তাৰপিছত ৰাইট টু এছেম্বল পিচফুলি, অৰ্থাৎ আমি শান্তিপূৰ্ণভাৱে ক'ৰবাত এছেম্বলি হ'ব পাৰোঁ, লগ হ'ব পাৰোঁ, তেনেকুৱা ধৰণৰ, বা প্ৰটেষ্ট কৰিব পাৰোঁ। ফৰ্ম এছ'চিয়েশ্যনৰ কোঅপাৰেটিভ ছ'চাইটি যে আমি গঠন কৰিব পাৰোঁ, সেয়া আৰ্টিকল নম্বৰ 19ত মেনশ্যন কৰাই আছে। তাৰপিছত মুভ ফ্ৰীলি থ্ৰু আউট দ্য কাউণ্ট্ৰি, অৰ্থাৎ আমি আমাৰ দেশৰ যিকোনো এৰিয়াতে মুক্তভাৱে বিচৰণ কৰিব পাৰোঁ। ৰিচাইড এণ্ড ছেটেল ইন এনি পাৰ্ট অফ ইণ্ডিয়া, এই ক্ষেত্ৰত কাশ্মীৰ এক্সেপশ্যনেল কেছেছ আছিলে, কিন্তু আৰ্টিকল 370 সেইটো গুচাই দিয়া হৈছে। তাৰপিছত প্ৰেক্টিচ এনি প্ৰফেশ্যন অৰ ট্ৰেড, অৰ্থাৎ আমি যিকোনো ঠাইত যিকোনো ধৰণৰ প্ৰফেশ্যন বা ট্ৰেড আমি কৰিব পাৰোঁ, বিজনেছ কৰিব পাৰোঁ। তো এতিয়া আমি আহিছোঁ আৰ্টিকল 20লৈকে। আৰ্টিকল 22 হৈছে প্ৰটেকশ্যন ইন ৰেচপেক্ট অফ কনভিকশ্যন ফৰ অফেন্স। এইটো বুজিবৰ কাৰণে আমি 3টা কণ্ডিশ্যন বুজিব লাগিব। তো ইয়াৰে প্ৰথম চৰ্তটো হৈছে কি, যে ছাপ'জ এজন ব্যক্তিয়ে আন এজন ব্যক্তিক গালি দিলে। তো এতিয়া কথাটো হ'ল কি, এইটো এটা হাইপথেটিকেল কেছ, যে আমাৰ বৰ্তমান সময়ত দেশত যদিহে কোনোবা কাৰোবাক গালি দিয়ে, তেতিয়াহ'লে সেইটো ক্ৰাইমৰ ভিতৰত ধৰা নাযায়। অৰ্থাৎ BNS হওক বা তেনেকুৱা ধৰণৰ যিসমূহ এক্ট আছে, কোনো ধৰণৰ এক্টত মানে এইটো মেনশ্যন কৰাই নাই যে এজন ব্যক্তিয়ে যদি আন এজন ব্যক্তিক গালি দিয়ে, তেতিয়াহ'লে মানে কি কৰা হ'ব, সেইটোক এটা ক্ৰাইমৰ ভিতৰত ধৰা হ'ব। কিন্তু আজিৰ পৰা প্ৰায় 5 বছৰ পিছত যদিহে এনেকুৱা এখন বিল পাছ কৰা হ'ল যে কোনোবাই যদি কাৰোবাক গালি দিয়ে, সেইটো এটা মানে অফেন্সিভ বা ক্ৰাইমৰ ভিতৰত ধৰা হ'ব। তো যেতিয়া এই বিলখন পাছ কৰা হ'ল, সেই বিলখন পাছ কৰাৰ পিছত যদিহে এই যিজনক এই ব্যক্তিজনে গালি দিছিলে, এওঁ যদি কয় কোৰ্টত গৈ যে এওঁ মোক ইমান 5 বছৰ আগতে গালি দিছিলে, গতিকে ই এটা ক্ৰাইম এটা কৰিছিলে, তো আমাৰ সংবিধানৰ যিসমূহ কনষ্টিটিউচনেল ফাদাৰ, তেওঁলোকে কৈছে যে এই বস্তুটোক কি বুলি ধৰা নহ'ব, ক্ৰাইম বুলি ধৰা নহ'ব। কিহৰ কাৰণে ধৰা নহ'ব, যে তেওঁ যি সময়ত এই ব্যক্তিজনক গালি দিছিলে, সেই সময়ত কোনো ধৰণৰ এনেকুৱা ল নাছিলে যিয়ে গালি দিয়াটোক ক্ৰাইম বুলি বিবেচিত কৰে। তো যিহেতু এইখন 10 বছৰ পিছত ইমপ্লিমেণ্ট কৰা হ'ল, তো এই 10 বছৰ পিছত ইমপ্লিমেণ্ট কৰা বিলখন আমি ৰেট্ৰস্পেক্টিভলি এইখন ইউজ কৰি এই ব্যক্তিজনক ক্ৰিমিনেল সাব্যস্ত কৰিব নোৱাৰোঁ। তো আমাৰ ইয়াৰে দ্বিতীয় প্ৰভিজনটো হৈছে কি, যে কোনো এজন ব্যক্তিকে কোৰ্টে বা আমাৰ যিসমূহ ল এনফৰ্চমেণ্ট বডি আছে, সেই ল এনফৰ্চমেণ্ট বডিসমূহে সেই ব্যক্তিজনক নিজৰ বিৰুদ্ধে মানে উইটনেছ হিচাপত কোৰ্টত এষ্টাব্লিছ কৰিব। অৰ্থাৎ আপুনি কিবা এটা ক্ৰাইম কৰিলে, সেই ক্ৰাইমটো কোনেও দেখা নাই, তো যেতিয়া আপোনাক পুলিচে কোৰ্টত হিয়াৰিঙৰ কাৰণে আপোনাক কি কৰিব, কোৰ্টত লৈ যাব, তেতিয়া মানে সেই ল এনফৰ্চমেণ্ট বডি বা পুলিচে আপোনাক এনেকৈ এপিল কৰিব নোৱাৰে যে আপুনি
নিজৰ এগেইনষ্টতে নিজে উইটনেছ হওক অৰ্থাৎ আপুনি এনেকে ক'ব নোৱাৰে যে মই দেখিছোঁ যে মই ক্ৰাইম কৰিছিলোঁ তো তেনেকৈ মানি লোৱাটো বেলেগ কথা কিন্তু আপোনাক নিজৰ বিৰুদ্ধে আপোনাৰ নিজৰ ইচ্ছাৰ বিপক্ষে আপোনাক মানে কি কৰিব নোৱাৰে কোৰ্টত উইটনেছ হিচাপত এষ্টাব্লিছ কৰিব নোৱাৰে তো ইয়াৰ প্ৰভিজনটো হৈছিলে সেইটো 3 নম্বৰ প্ৰভিজনটো হৈছে কি যে আপুনি কিবা এটা ক্ৰাইম কৰিলে তো সেই ক্ৰাইমটোৰ কাৰণে আপুনি এবাৰতকৈ বেছি পানিছমেণ্ট ভোগ কৰিবলগীয়া নহয় তো এই কনচেপ্টটো কি বুলি কোৱা হয় আমাৰ পলিটিৰ ভাষাত নো ডাবল জিঅ'পাৰ্টি বুলি কোৱা হয় অৰ্থাৎ আপুনি কিবা এটা ক্ৰাইম কৰিলে এখন এক্টৰ আণ্ডাৰত বা এখন লৰ আণ্ডাৰত কি কৰা হ'ল আপোনাক পানিছমেণ্ট দিয়া হ'ল আপোনাৰ সেই ক্ৰাইমটোৰ কাৰণে বেলেগ এখন লৰ আণ্ডাৰত আপোনাক আকৌ পানিছমেণ্ট দিব নোৱাৰে অৰ্থাৎ চিম্পলি এনেকৈ মনত ৰাখক যে আপুনি কিবা এটা ক্ৰাইম কৰিলে ছাপ'জ মাৰ্ডাৰে কৰিলে মাৰ্ডাৰৰ কাৰণে আপোনাক এবাৰতকৈ বেছি ফাঁচি দিব নোৱাৰে এবাৰে ফাঁচি দিব তো তেনেকুৱা ধৰণৰ কনচেপ্টটো তো আমি এতিয়া আহিছোঁ আৰ্টিকল 21 আৰ্টিকল 21টো খুবেই ইম্পৰ্টেণ্ট হয় ইম্পৰ্টেণ্ট এইকাৰণে যে সুপ্ৰিম কোৰ্টে মানে কি কৰে সময় সাপেক্ষে বিভিন্ন ধৰণৰ কেছৰ জাজমেণ্টত ইয়াৰ কেলিবাৰটো বঢ়াই থাকে উদাহৰণস্বৰূপে ৰাইট টু লাইফ উইথ ডিগনিটি ডিচেণ্ট এনভাইৰনমেণ্ট তাৰপিছত ৰাইট টু লাইভলিহুড ৰাইট টু প্ৰাইভেচি এইটো এটা খুবেই ইম্পৰ্টেণ্ট আহিয়ে থাকে যে কোনটো আৰ্টিকলৰ আণ্ডাৰত পৰে এইকেইটা সাধাৰণতে আমাৰ কি হয় যে কনষ্টিটিউশ্যনত অৰিজিনেলি মেনশ্যন কৰা নাছিলে কিন্তু সুপ্ৰিম কোৰ্টে মানে কি কৰিছে পিছত বিভিন্ন ধৰণৰ কেছৰ জাজমেণ্টত এই চাব আৰ্টিকলসমূহ ইয়াতে মানে সোমাই দিছে তাৰপিছত ইমাৰ্জেঞ্চি মেডিকেল এইড তাৰপিছত ৰাইট টু ইনফৰ্মেশ্যন তাৰপিছত ৰাইট টু ফেমিলি পেঞ্চন আৰু ইয়াতে এটা ইণ্টাৰেষ্টিং কথা যে ৰাইট টু শ্লিপটোও কি কৰা আছে আমাৰ আৰ্টিকল নম্বৰ 21ত সুপ্ৰিম কোৰ্টে ভৰাই দিছে আৰু তদুপৰি কিছুদিন পূৰ্বে সুপ্ৰিম কোৰ্টে কি কৰিছিলে এটা জাজমেণ্টত যে আমি যে এটা হেল্ডি এনভাইৰনমেণ্ট ডিজাৰ্ভ কৰোঁ তো সেইটোৰ কাৰণে এটা কি কৰিছে নতুন ৰাইটছ এটা সোমাই দিছে ৰাইটছ টু হেল্ডি ক্লাইমেট তেনেকুৱা ধৰণৰ কিবা এটা সোমাই দিছিলে আৰ্টিকল 21ত এতিয়া আৰ্টিকল 22টো হৈছে প্ৰটেকশ্যন এগেইনষ্ট এৰেষ্ট এণ্ড ডিটেনশ্যন অৰ্থাৎ ইয়াৰ প্ৰভিজনটো এনেকুৱা ধৰণৰ যে কোনোবা এজন ব্যক্তিক কি কৰিলে পুলিচে এৰেষ্ট কৰিলে তো এৰেষ্ট কৰাৰ 24 ঘণ্টাৰ ভিতৰতে কি কৰিব লাগিব সেই ব্যক্তিজনক পুলিচে মেজিষ্ট্ৰেটৰ ওচৰত হাজিৰ কৰাব লাগিব তাৰপিছত মেজিষ্ট্ৰেটৰ ওচৰত হাজিৰ কৰালে তাৰপিছত যদিহে মেজিষ্ট্ৰেটে পাৰ্মিশ্যন নিদিয়ে বা মেজিষ্ট্ৰেটে কি বুলি কয় ফাৰ্ডাৰ ডিটেনশ্যনৰ কাৰণে কোনো ধৰণৰ কথা নকয় তো তেতিয়া মানে কি হয় 24 ঘণ্টাৰ ভিতৰত সেই ব্যক্তিজনক এৰি দিব লাগিব আনহাতে যদিহে মেজিষ্ট্ৰেটে মানে ফাৰ্ডাৰ ডিটেনশ্যনৰ কথা কয় বা ভাবে তো তেওঁ কি কৰিব লাগিব এখন পেনেল এখন গঠন কৰিব লাগিব আৰু সেই পেনেলখনে মানে ৰিকমেণ্ড কৰিব যে কিমানৰ কাৰণে কিমান দিনৰ কাৰণে ব্যক্তিজনক ডিটেইন কৰা হ'ব ডিটেইন মানে এৰেষ্ট টাইপৰ আৰু তাৰপিছত আমি আহিছোঁ ৰাইট এগেইনষ্ট এক্সপ্লইটেশ্যন আৰু এইকেইটা মেনশ্যন কৰা আছে আৰ্টিকল 23 আৰু 24ত আৰ্টিকল 23টো হৈছে ইট প্ৰহিবিটছ হিউমেন ট্ৰেফিকিং এণ্ড ফৰ্চ লেবাৰ অৰ্থাৎ এই আৰ্টিকল 23টোৱে আমাক কি কৰে আমাৰ যিসমূহ হিউমেন ট্ৰেফিকিং অৰ্থাৎ মানৱ দেহ সৰবৰাহকাৰী আৰু ফৰ্চ লেবাৰ এই দুটাৰ এগেইনষ্টত ষ্টেটক মানে একশ্যন ল'বৰ কাৰণে বাধ্য কৰে আৰু এইখিনিতে মই এটা বস্তু পাহৰি গৈছিলোঁ আমাৰ যি আৰ্টিকল 21 আছে তাৰ পৰৱৰ্তী সময়ত আৰু এটা আৰ্টিকল এড কৰা হৈছিলে আৰু সেইটো কি আছিলে আৰ্টিকল 21A আৰু এই আৰ্টিকল 21A কি মেনশ্যন কৰা আছে আমাৰ যিসমূহ 6ৰ পৰা 14 বছৰৰ ভিতৰৰ শিশু সেই শিশুসমূহক ষ্টেটে কি কৰিব ফ্ৰী এডুকেশ্যন ফ্ৰী আৰু কম্পালচৰি এডুকেশ্যন প্ৰভাইড কৰিব সেইটো ক'ত মেনশ্যন কৰা আছে 21A অৰ্থাৎ ৰাইট টু এডুকেশ্যন আৰু এইটো আপোনালোকে কমেণ্টত আমাক জনাব পাৰে যে কোন নম্বৰ সংশোধনীৰ দ্বাৰা কি কৰা হৈছিলে ৰাইট টু এডুকেশ্যন অৰ্থাৎ শিক্ষাৰ অধিকাৰক এটা ফাণ্ডামেণ্টেল ৰাইট হিচাপত ঘোষণা কৰা হৈছিলে তাৰপিছত আমাৰ আৰ্টিকল 24টো হৈছে ইট প্ৰহিবিটছ এমপ্লয়মেণ্ট অফ চিলড্ৰেন বিল' 14 ইন হাজাৰডাছ এক্টিভিটি এইখিনিতে এটা মন কৰিবলগীয়া কথা আছে যে আৰ্টিকল 24 আমাক কি কৈছে যে ই কি কৰে ষ্টেটক এইটো এনচিয়ৰ কৰাব দিছে যে 14 বছৰৰ তলৰ যিসমূহ শিশু আছে সেই শিশুসমূহে যাতে কোনো ধৰণৰ হাজাৰডাছ এক্টিভিটি মানে ধৰক মাইনিং হওক বা তাৰপিছত গ্লাছ মেকিং ফেক্টৰী এনেকুৱা ধৰণৰ যিসমূহ আমাৰ স্বাস্থ্যৰ কাৰণে উপকাৰী তেনেকুৱা ধৰণৰ এক্টিভিটিত ইনভলভ হোৱাৰ পৰা কি কৰিছে যাতে বিৰত থাকে সেইটো ষ্টেটক এনচিয়ৰ কৰাব দিছে কিন্তু ইয়াতে এটা প্ৰভিজন আছে যে 14 বছৰ তলৰ শিশুক হাজাৰডাছ এক্টিভিটিত ইনভলভ কৰাব নোৱাৰে কিন্তু যিসমূহ মাইনৰ এক্টিভিটি এই মাইনৰ এক্টিভিটিত ইনভলভ কৰাব পাৰে অৰ্থাৎ হোটেলৰ ছাপ'জ ধৰি ল'ল হোটেলৰ ৱেডাৰ এজন শিশু যাৰ বয়স 10 বছৰ বা 11 বছৰ তো সেই আৰ্টিকল নম্বৰ 24ৰ প্ৰভিজন অনুসৰি এই বস্তুটো মানে কি হয় লিগেল হয় যে এগৰাকী 14 বছৰ তলৰ শিশুক
মাইনৰ এক্টিভিটিত মানে সাপোজ হোটেলৰ ৱেডাৰ বা তেনেকুৱা ধৰণৰ হেৰিত খটাব পাৰে তাৰপিছত আমি এইটো ৰাইট টু ফ্ৰীডম অফ ৰিলিজন এইটো মেনশ্যন কৰা আছে আৰ্টিকল নম্বৰ 25 পৰা 28 লৈকে আৰ্টিকল 25ত মেনশ্যন কৰা আছে যে ফ্ৰীডম অফ কনচাইন্স এণ্ড দ্য ৰাইট টু প্ৰফেছ প্ৰেক্টিছ এণ্ড প্ৰপাগেট ৰিলিজন ফ্ৰীডম অফ কনচাইন্স মানে কি হয় যে আপুনি যিজন ভগৱানক বিশ্বাস কৰে সেই ভগৱানজনৰ লগত আপুনি আপোনাৰ সম্পৰ্কটো কেনেকুৱা ধৰণে মেইনটেইন কৰে অৰ্থাৎ আপুনি ভগৱানক সুপ্ৰিম বুলি ভাবে বা নাভাবে তো এই ক্ষেত্ৰত মানে ষ্টেটে আপোনাৰ কোনো ধৰণৰ ইণ্টাৰফেয়াৰ নকৰে তাৰ উপৰি আপুনি কি কৰিব পাৰে আপোনাৰ ধৰ্মটো প্ৰচাৰ কৰিব পাৰে বা ধৰ্ম সংক্ৰান্তত আপোনাৰ যি মত সেই মত আনৰ আগত এক্সপ্ৰেছ কৰিব পাৰে এই ক্ষেত্ৰত ষ্টেটে আপোনাৰ কাৰ্যপ্ৰণালীৰ ওপৰত কোনো ধৰণৰ কি কৰিব নোৱাৰে হস্তক্ষেপ কৰিব নোৱাৰে তাৰপিছত আমি এইছো আৰ্টিকল 26 আৰ্টিকল 26ত কি মেনশ্যন কৰা আছে ফ্ৰীডম টু মেনেজ ৰিলিজিয়াছ এফেয়াৰ্ছ অৰ্থাৎ কোনো ধৰণৰ সাপোজ ধৰি ললো এটা মুছলিম কমিউনিটি এই মুছলিম কমিউনিটি কি কৰিব পাৰে তেওঁলোকৰ নিজা ধৰণে মানে মছজিদ এষ্টাব্লিছ কৰিব পাৰে তদুপৰি মছজিদত কোনো ধৰণৰ আমাৰ যিসমূহ মাদ্ৰাছা আছে মাদ্ৰাছা এষ্টাব্লিছ কৰিব পাৰে তেওঁলোকৰ ধৰ্মৰ লগত সংক্ৰান্তি ৰাখি তো এনেকুৱা ধৰণৰ এফেয়াৰ্ছৰ মাজত আমাৰ ষ্টেটে কোনো ধৰণে ইণ্টাৰফেয়াৰ নকৰে তো সেইটোকে কি বুলি কৈছে ফ্ৰীডম টু মেনেজ ৰিলিজিয়াছ এফেয়াৰ তাৰপিছত আমি এইছো আৰ্টিকল 27 আৰ্টিকল 27ত কি মেনশ্যন কৰা আছে exemption from taxes promoting any religion অৰ্থাৎ সাপোজ ধৰি ললো আমাৰ হিন্দু মানুহে এটা মন্দিৰ এটা এষ্টাব্লিছ কৰিলে তো এই মন্দিৰটোৰ পৰা কোনো ধৰণৰ টেক্স গভৰ্ণমেণ্টক দিব নালাগে তো তাৰ মিনিংটো এইটোৱে যে এটা মাদ্ৰাছা আছে মুছলিমসকলৰ মাদ্ৰাছা আছে বা মছজিদ আছে এই মছজিদৰ এষ্টাব্লিছ কৰাৰ বিনিময়ত কোনো ধৰণৰ টেক্স গভৰ্ণমেণ্টক দিব নালাগে তো সেইটোৱে হৈছে এইটো তাৰপিছত আমি হৈছে আৰ্টিকল 28 আৰ্টিকল 28টো কি হৈছে ফ্ৰীডম টু এটেণ্ড ৰিলিজিয়াছ ইনষ্ট্ৰাকশ্যনছ এইটো আপোনালোকে ইয়াৰ পৰা ভালকে বুজিব পাৰিব যে যিসমূহ মুছলিম ধৰ্মাৱলম্বী লোক আছে তেওঁলোকৰ যিসমূহ ছোৱালী তেওঁলোকে সাধাৰণতে কি কৰা হয় স্কুলত গ'লে সাধাৰণতে কি কৰে হিজাব পিন্ধি যায় তো এই হিজাব পিন্ধিব নিপিন্ধিব এই ক্ষেত্ৰত মানে ষ্টেটে কোনো ধৰণৰ মানে নীতি নিয়ম নিৰ্ধাৰণ কৰিব নোৱাৰে এইটো তেওঁৰ মানে কি হয় এটা নিজস্ব অধিকাৰ যিটো তেওঁ ফ'ল' কৰিব পাৰে তাত ষ্টেটৰ কোনো ধৰণৰ ভূমিকা নাই বা ষ্টেটে কোনো ধৰণে নীতি নিয়ম তাত ধৰি বান্ধি দিব নোৱাৰে যে হিজাব নিপিন্ধিব বা তেনেকুৱা ধৰণৰ বা যিসমূহ পঞ্জাবী লোক আছে পঞ্জাবী লোকসমূহে কি কৰিব নোৱাৰে টাৰবাইন পিন্ধিব নোৱাৰে আপোনালোকে এটা বস্তু চাব যে যিসমূহ পাঞ্জাবী লোক আছে তেওঁলোকে সাধাৰণতে কি কৰে হেলমেট পৰিধান নকৰে সাধাৰণতে গাড়ী চলালে এইটো তেওঁলোকক সাধাৰণতে এটা এক্সেমশ্যন দিয়া হৈছে যে তেওঁলোকে যিহেতু টাৰবাইন পিন্ধে মূৰত পাগুৰি মাৰে তো সেয়ে তেওঁলোকক কি কৰা হৈছে তেওঁলোকৰ ধৰ্মৰ প্ৰতি সন্মান জনাই গভৰ্ণমেণ্টে তেওঁলোকক ইয়াৰ পৰা এক্সেমশ্যন দিছে আৰু এই ৰাইটছটো তেওঁলোকে ক'ৰ পৰা পায় এই 28 আৰ্টিকলৰ পৰাই পায় তাৰপিছত হৈছে কালচাৰেল এণ্ড এডুকেশ্যনেল ৰাইটছ তো ইয়াৰ বিষয়ে মেনশ্যন কৰা আছে আৰ্টিকল 29 আৰু 30 আৰ্টিকল 29ত মেনশ্যন কৰা আছে যে প্ৰটেক্ট দ্য ইণ্টাৰেষ্ট অফ মাইনৰিটি এতিয়া ইয়াতে এটা ইণ্টাৰেষ্টিং কথা হ'ল যে যদিও বা এই মাইনৰিটি শব্দটো আমাৰ সংবিধানে ইয়াতে মেনশ্যন কৰিছে কিন্তু সংবিধানে আমাক এইটো নিৰ্ধাৰণ কৰি দিয়া নাই যে কোনকেইটা কমিউনিটিক মাইনৰিটি কমিউনিটি বুলি ক'ম বা কোনটো ছেকশ্যনক মাইনৰিটি ছেকশ্যন বুলি ক'ম অৰ্থাৎ এই মাইনৰিটি ডেফিনেশ্যনটো সংবিধানে আমাক দিয়া নাই তো তাৰ পৰৱৰ্তী সময়ত এখন মাইনৰিটি এক্ট এখন পাছ কৰা হৈছিলে নেশ্যনেল কমিশ্যন ফৰ মাইনৰিটি এক্ট বুলি তো সেই এক্টখনৰ আণ্ডাৰত কি কৰা হৈছিলে 5টা নে 6টা কমিউনিটিক মাইনৰিটি ষ্টেটাছ দিয়া হৈছিলে উদাহৰণস্বৰূপে আমাৰ মুছলিম শিখ নহয় বাৰু মুছলিম খ্ৰীষ্টিয়ান তাৰপিছত জৈন তাৰপিছত জৰুৱাষ্ট্ৰিয়ান বা পাৰ্চী এইকেইটা কমিউনিটি কি বুলি কোৱা হয় মাইনৰিটি কমিউনিটি বুলি কোৱা হয় ইয়াতো আৰু এটা কথা আছে যে মাইনৰিটি অকল মানে চিটিজেনৰ এটা ছেকশ্যনকে মাইনৰিটি বুলি ঘোষণা যে কৰিব সেইটো মানে নিৰ্ধাৰিত কোনো ধৰণৰ ধৰা বন্ধা নিয়ম নাই উদাহৰণস্বৰূপে কিছুদিন আগতে আলিগড় ইউনিভাৰ্চিটিক মাইনৰিটি ষ্টেটাছ এটা দিয়া হৈছিলে তো ইয়াৰ মিনিং এইটোৱেই যে অকল মানে চিটিজেনৰ এটা ছেকশ্যনকে মাইনৰিটি ষ্টেটাছ দিয়া নহয় বিভিন্ন ধৰণৰ যিহেতু এই সম্পৰ্কে সংবিধানত কোনো ধৰণৰ ধৰা বন্ধা নিয়ম নাই তো সেয়েহে মানে কি কৰা হয় এই নেশ্যনেল কমিশ্যন ফৰ মাইনৰিটিয়ে বিভিন্ন ধৰণৰ পেৰামিটাৰ কনচিডাৰ কৰি বিভিন্ন ধৰণৰ ইনষ্টিটিউশ্যনক বা বিভিন্ন ধৰণৰ কমিউনিটিক ইয়াৰ মাইনৰিটি দৰ্জাটো দি দিয়ে তাৰপিছত আৰ্টিকল 30 আৰ্টিকল 30ত কি মেনশ্যন কৰা আছে ৰাইট অফ মাইনৰিটি টু এষ্টাব্লিছ এণ্ড এডমিনিষ্টাৰ এডুকেশ্যনেল ইনষ্টিটিউশ্যন অৰ্থাৎ যিসমূহ মাইনৰিটি কমিউনিটি আছে সেই মাইনৰিটি কমিউনিটিসমূহৰ তেওঁলোকে তেওঁলোকৰ নিজস্ব যি ভাষা হওক ধৰ্ম হওক এইসমূহ মেইনটেইন কৰিবৰ কাৰণে কোনো ধৰণৰ মানে ইনষ্টিটিউশ্যন সাপোজ এডুকেশ্যনেল ইনষ্টিটিউশ্যন খুলি ল'ব পাৰে তাত মানে ষ্টেটে কোনো ধৰণৰ ইণ্টাৰফেয়াৰ কৰিব নোৱাৰে তো তাৰ মিনিং চিম্পলি সেইটোৱে আৰু এটা কথা যে এই আৰ্টিকল নম্বৰ 20ত
আমাৰ সংবিধানে দুই ধৰণৰ মাইনৰিটিৰ কথা কৈছে, এটা লিংগুইষ্টিক মাইনৰিটি আৰু আন এটা হৈছে ৰিলিজিয়াছ মাইনৰিটি। তাৰপিছত আমি আহিছোঁ আমাৰ সংবিধানৰ আটাইতকৈ ইম্পৰ্টেণ্ট আৰ্টিকুল, আমাৰ আৰ্টিকুল নাম্বাৰ 32। এই আৰ্টিকুলটোক আমাৰ সংবিধানৰ যি ফাদাৰ বুলি কোৱা হয় আম্বেদকাৰে কি বুলি কৈছিলে, হাৰ্ট এণ্ড চ'ল বুলি কৈছিলে সংবিধানৰ। তো এই আৰ্টিকুলটোৰ প্ৰভিজনটো এনেকুৱা ধৰণৰ যে যদিহে জনসাধাৰণে অনুভৱ কৰিছে যে তেওঁলোকৰ যি ফাণ্ডামেণ্টেল ৰাইটছ, সেই ফাণ্ডামেণ্টেল ৰাইটছ ভায়লেট কৰিছে, তো তেতিয়া মানে তেওঁলোকে ডাইৰেক্ট ছুপ্ৰিম কোৰ্টলৈকে এই ফাণ্ডামেণ্টেল ৰাইটছসমূহ এনচিঅ'ৰ কৰাবৰ কাৰণে ষ্টেটৰ পৰা তেওঁলোকে ডাইৰেক্ট ছুপ্ৰিম কোৰ্টৰ ওচৰলৈকে যাব পাৰে। তো ইয়াৰ মিনিংটো হৈছে এইটো। কিন্তু ছুপ্ৰিম কোৰ্টে এটা জাজমেণ্টত কৈছিলে যে জনসাধাৰণে যদিহে তেওঁলোকৰ কি বুলি কয় ফাণ্ডামেণ্টেল ৰাইটছ ভায়লেট হয়, পোনপ্ৰথমে ছুপ্ৰিম কোৰ্টলৈ অহাৰ পৰিৱৰ্তে হাইকোৰ্টলৈ অহা উচিত, কাৰণ যিহেতু হাইকোৰ্টৰো ছেম পাৱাৰ আছে। অৰ্থাৎ চিম্পলি ক'ব গ'লে আৰ্টিকুল নম্বৰ 32 ছুপ্ৰিম কোৰ্টক সেই পাৱাৰটো দিয়ে, যিটো পাৱাৰ ইউজ কৰি ছুপ্ৰিম কোৰ্টে কি কৰিব পাৰে, আমাৰ জনসাধাৰণৰ যি ফাণ্ডামেণ্টেল ৰাইটছ, সেই ফাণ্ডামেণ্টেল ৰাইটছসমূহ এনচিঅ'ৰ কৰাব পাৰে। আৰু হাইকোৰ্টক এই পাৱাৰটো দিছে আপোনালোকক কৈছিলে আৰ্টিকুল নম্বৰ 226। অৰ্থাৎ 226 নম্বৰ আৰ্টিকুলত যি পাৱাৰ আছে, সেই পাৱাৰ ইউজ কৰি হাইকোৰ্টে কি কৰিব পাৰে, আমাৰ জনসাধাৰণৰ যি ফাণ্ডামেণ্টেল ৰাইটছ সেয়া যাতে ইনটেক্ট থাকে, অৰ্থাৎ ষ্টেটে কোনো ধৰণে ইণ্টাৰফেয়াৰ কৰিব নোৱাৰে, সেইটোৰ প্ৰভিজন কি কৰিব পাৰে, হাইকোৰ্টে এই আৰ্টিকুলটো পাৱাৰ ইউজ কৰি কৰিব পাৰে। তো এতিয়া এটা কথা হৈছে যে কি, আমাৰ সংবিধানৰ যিসমূহ ফাণ্ডামেণ্টেল ৰাইটছ আছে, এই ফাণ্ডামেণ্টেল ৰাইটছৰ গোটেইসমূহ সাধাৰণতে আমাৰ দেশৰ জনসাধাৰণৰ কাৰণেই নহয়, কিছুমান এনেকুৱাও ফাণ্ডামেণ্টেল ৰাইটছ আছে যিসমূহ মানে কি হয়, আমাৰ জনসাধাৰণৰ কাৰণেও মানে লাগু হয়, আৰু আমাৰ যিসমূহ ফৰেনাৰ আছে ফৰেনাৰৰ কাৰণে লাগু হয়। তো ইয়াতে মানে কুৱেশ্যন এনেকুৱা ধৰণে কেতিয়াবা আহিব পাৰে যে কোনকেইটা ফাণ্ডামেণ্টেল ৰাইটছ কেৱল আৰু কেৱল আমাৰ ভাৰতীয় জনসাধাৰণৰ কাৰণে। তো সেইকেইটা হৈছে আৰ্টিকুল নম্বৰ 15, 16, 19, 29 আৰু 30। অৰ্থাৎ এই যিকেইটা আৰ্টিকুল আছে, এই আৰ্টিকুলকেইটা আমাক যিসমূহ ফাণ্ডামেণ্টেল ৰাইটছ দিছে, সেই ৰাইটছসমূহ যদিহে আমাৰ ষ্টেটে ভায়লেট কৰে, তেতিয়াহ'লে একমাত্ৰ তাৰ ৰিমেডিৰ কাৰণে ভাৰতীয় নাগৰিকেহে ছুপ্ৰিম কোৰ্ট বা হাইকোৰ্টৰ ওচৰলৈকে যাব পাৰে। অৰ্থাৎ এইকেইটা ছাপ'জ ধৰি ল'লোঁ যে আৰ্টিকুল নম্বৰ 15টো ষ্টেটে ভায়লেট কৰিলে, তো তেতিয়া এজন ফৰেনাৰে হাইকোৰ্ট বা ছুপ্ৰিম কোৰ্টৰ ওচৰত এইটো অব্লিগেশ্যন লৈ যাব নোৱাৰে যে আৰ্টিকুল নম্বৰ 15টো ভায়লেট কৰা হৈছে। আৰ্টিকুল নম্বৰ 15টো কেৱল আমাৰ ভাৰতীয় জনসাধাৰণৰ কাৰণে সংৰক্ষিত। তো আজিলৈ ইমানখিনি আছিলে। নেক্সট আমি পৰৱৰ্তী ভিডিঅ'ত আকৌ লগ পাম। ধন্যবাদ।